আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে এভাগী কীৰ্তন পুথিয়া প্ৰদান কৰিবলৈ স্মাৰকৰ এখন ফুলা জনাইছোঁ। আমি শ্ৰীযুত তেখেতৰ মঞ্চৰ দাতা আমাৰ প্ৰতিযোগিতাসমূহ তেখেতৰ পিছতে আমাৰ সম্বৰ্ধনা বালিকানাথ গোস্বামী তোৰণ ক্ষেত্ৰ দাঁত ঢেকিয়াল গোলাঘাট কীৰ্তি শিক্ষাব্ৰতী আমাক আত্মবিশ্বাসী হ'বলৈ বাধ্য দেখুৱাব লাগে। আমাক জীৱনত পোহৰৰ বাটটো কি সেইটো বুজিবলৈ সুযোগ দিয়াৰ বাবে আমাক সাহসী হ'বলৈ আমাক সমাজৰ লগত জড়িত হৈ থাকিবলৈ বাটটো দেখুৱাই দিয়াৰ বাবে আমাক বাৰে বাৰে বিফল হ'লেও হাৰ নামানি জীৱন যুঁজত অগ্ৰসৰ হ'বলৈ প্ৰতিদিনে সাহস দি সৰু লেকেচিডালৰ পৰা ডাঙৰ পাতডাল কৰি গঢ়ি তোলাৰ বাবে মই এই অঞ্চলৰ প্ৰতিজন ব্যক্তিৰ ওচৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সেৱা গ্ৰহণ কৰিব বিচাৰিছোঁ। আৰু জনা কামটো মই বাৰে বাৰে কৰিবলৈ চেষ্টা কৰিম। আজি যিমান জানো আজি ইয়াত প্ৰথম পুৰস্কাৰ পোৱাজনো প্ৰথম পায়ো কিন্তু সেয়াই সকলো নহয়। আজি প্ৰথম পোৱাজনে কাইলৈ কোনোবা প্ৰতিযোগিতাত এটাও পুৰস্কাৰ নাপাবও পাৰে, কাৰণ তেওঁ যিমানখিনি আজি ইয়াত প্ৰদৰ্শন কৰিলে কাইলৈ তাতকৈ বেছি ভালকৈ জনা বেছি কষ্ট কৰা কোনোবা এজন আহিব পাৰে। গতিকে পুৰস্কাৰ পালেও আমি ভাবিব নালাগিব যে মই সকলো জানো, মোৰ শিকাখিনি এইখিনিতে শেষ। পুৰস্কাৰ যদি আজি পোৱাও কাইলৈ ভাবিব লাগিব যে আজিতো মই এনেকুৱা কৰিছিলোঁ পাই গ'লোঁ, ইয়াতকৈ ভাল মই পিছৰবাৰ কেনেকৈ কৰিম, বা ইয়াতকৈ ডাঙৰ পৰ্যায়ৰ এটা কম্পিটিশ্যনলৈ ৰাজ্যিক পৰ্যায়ৰ আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা এটালৈ মই নিজকে কিদৰে প্ৰস্তুত কৰিম। সেইবাবে নিজকে সদায় চেষ্টা কৰি থাকিব লাগিব, নিজকে তাৰ বাবে সদায় প্ৰস্তুত কৰি থাকিব লাগিব। আৰু বিশেষ নকওঁ, আচলতে যথেষ্ট দেৰি হৈছে, সাংস্কৃতিক সন্ধিয়া আছে। মই মোৰ আৰু এজন বন্ধুক দেখি পাইছোঁ বহু বছৰৰ মূৰত। এই অনুভৱবোৰো সুকীয়া, ভাল লগা। বহু বছৰৰ মূৰত যেতিয়া নিজৰ অঞ্চলটোলৈ আহি কোনোবা এজন ব্যক্তিক লগ পাওঁ, কোনোবা এজন পুৰণা বন্ধুক লগ পাওঁ, তোমালোকে আজিৰ দিনত হয়তো নুবুজিবা, লগৰ কেইজনৰ লগত এনেকুৱা লাগে ন, খাবলৈ লগৰজনী স্কুললৈ নগ'লে ময়ো নাযাওঁ, লগৰজনী এইটো নকৰিলে ময়ো নকৰোঁ, তেনেকুৱা এটা বন্ধুত্ব থাকে। আৰু তাৰ পাছত কি হয়, সকলো নিজৰ নিজৰ জীৱনত ব্যস্ত হৈ যাওঁ আৰু খবৰো নাপাওঁ লগৰজন কেনেকুৱা হৈ গৈছে। এনেকুৱাও হয়, সকলোৰে হয়। মই জানো যে ছোৱালীবোৰৰ বিশেষকৈ বিয়া হোৱাৰ পাছত লগৰ ছোৱালীকেইজনী ক'ত বা আছে, কেনেকৈ আছে খবৰ নাপাওঁ। আজিকালি সামাজিক মাধ্যমে আমাক সুযোগ এটা দিছে, কিন্তু মই সৰু ল'ৰা ছোৱালীক সেইজনীক কৈছোঁ যে সম্পৰ্কবোৰ সদায় ৰাখিবা। তোমালোকৰ ছাৰ বাইদেউসকলৰ লগত, তোমালোকৰ ঘৰৰ ওচৰৰ ডাঙৰ ব্যক্তিকেইজনৰ লগত, এইদৰে আমাক কিবা এটা শিকাই দিয়া মানুহকেইজনৰ লগত। আৰু জীৱনত যেতিয়া তোমালোক সফল হ'বা, জীৱনত যেতিয়া তোমালোক কিবা এটা সমাজখনক দিব পৰাকৈ ডাঙৰ মানুহ হ'বা, তেতিয়া যিখিনি মানুহৰ কথা প্ৰথম মনত পেলাব লাগিব, যিখিনি মানুহৰ কথা প্ৰথম ভাবিব লাগিব, সেই মানুহখিনি সেই নিজৰ আপোন মানুহখিনি, যিখিনি মানুহে তোমালোকে খোজকাঢ়ি থাকোঁতে তোমালোকক জখলা এটা দিছে, তোমালোকক পোহৰৰ বাটটো দেখাইছে। কেতিয়াবা আহি তেখেতসকলক ধন্যবাদ এটা কৈ যাবা। আমিও নোৱাৰোঁ ক'ব। আজি মই কৈছোঁৱেই মোৰেই বিফলতা যে বাইদেউক মই আজিলৈকে আশা কৰিও লগ পাব পৰা নাই, কিন্তু আজি পাইছোঁ। বাইদেউৰ এতিয়া মোৰ মনতো নাই, বাইদেৱে পাহৰিলে, কিন্তু বাইদেৱে আমাক পাহৰি গ'লোঁ। বাইদেৱে আমাৰ কাৰণে কি কৰি থৈ গ'ল, বা মোৰ বিদ্যালয়খনৰ প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীয়ে আমাৰ বাবে কি কৰি থৈ গ'ল, এইখিনি আমি কেতিয়াও
কৰিব নোৱাৰোঁ কাৰণ তেওঁলোকৰ প্ৰত্যেকটো দিনেই আমাক সৰু সৰু ভুলবোৰ আঙুলিয়াই দিয়াত আমাক সৰু সৰু কথাবোৰ শিকাই দিয়াত আমাৰ জীৱনটো গঢ় দিয়াত তেখেতসকলৰ যিখিনি ত্যাগ আৰু কষ্ট সেইখিনি ত্যাগ আৰু কষ্টৰ বিনিময়ত আজি এই অঞ্চলটোৰ পৰা বহুজন মানুহ ডাঙৰ মানুহ হৈছে ডাঙৰ মানুহ আৰু ভাল মানুহ আমাৰ অঞ্চলৰ মানুহবোৰৰ মই দুটা ভাল কথা ঢেকীয়াল অঞ্চলটোক লৈ এই সমগ্ৰ আমাৰ এই অঞ্চলটোক লৈ দুটা কথা মই খুব গৌৰৱ কৰোঁ কওঁ সকলোতে যে আমাৰ অঞ্চলৰ মাক দেউতাকবোৰে ল'ৰা ছোৱালীটোৱে কেৱল পঢ়ি শুনি পৰীক্ষাত ভাল নম্বৰ পালেই সফল বুলি নাভাবে আমাৰ অঞ্চলৰ মাক দেউতাকবোৰে ভাবে যে ল'ৰা ছোৱালীটোৱে পঢ়া শুনাত যিদৰে আগবাঢ়ি যাব লাগিব সেইদৰে সামাজিক ক্ষেত্ৰতো আগবাঢ়ি যাব লাগিব ভাবেনে আমাৰ অঞ্চলৰ ল'ৰা ছোৱালীবিলাকৰ মাক দেউতাকসকলে ভাবে যে তেওঁলোকে গান শিকিবলৈ চেষ্টা কৰিব লাগিব বছৰেকৰ বিহুটোৰ বিষয়ে জানিব লাগিব খোলটো ঢোলটো বৰগীতটো নামঘৰৰ অনুষ্ঠানত জড়িত হ'ব লাগিব ভাওনাখনৰ লগত জড়িত হ'ব লাগিব দিহানাম জানিব লাগিব আমাৰ মাক দেউতাকসকলে ভাবে যে সমাজ আৰু সংস্কৃতিৰ লগত তেওঁলোক সম্পৃক্ত হৈ থাকিব লাগিব জড়িত হৈ থাকিব লাগিব কেৱল নম্বৰৰ যুঁজ পৰীক্ষাৰ ভাল স্কুল এখনত দি দিম ভাল নম্বৰ এটা পাব প্ৰাইভেট এখনত দি দিম ভাল কিবা এটা কৰিব এইটোৱেই জীৱন গঢ়িব বুলি অন্ততঃ মই জানো ঢেকীয়াল অঞ্চলৰ আমাৰ গণপুখুৰী অঞ্চলৰ বা বেটিয়নী আমাৰ এই গোটেই এলেকাটোৰ অঞ্চলৰ মাক দেউতাকবোৰে নাভাবে কাৰণে আমাৰ অঞ্চলৰ ল'ৰা ছোৱালীবোৰ গোলাঘাট জিলা আমাৰ দেৰগাঁও আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীবোৰে গৈ সকলো দিশতে আজি পাৰদৰ্শিতা দেখুৱাব পৰা হৈছেনে গতিকে এইটো মোৰ বাবে অতি এটা ভাল লগা আৰু গৌৰৱ কৰিব পৰা কথা আৰু দ্বিতীয়তে হৈছে যে তেওঁলোকে সন্তানক সেই দিশত আগবঢ়াই লৈ যাবলৈ কষ্ট কৰে আমাক সমাজখনৰ লগত জড়িত বিপথে পৰিচালিত হ'ব নেকি কিন্তু যিদৰে সামাজিক মাধ্যমে ভয় খাবলৈ আমাক বাট এটা দিছে ঠিক একেদৰে কিন্তু আমাৰ বাবে এটা সুযোগো দিছে সুযোগ মানে আগতে আমি দৌৰি দৌৰি প্ৰতিখন মঞ্চলৈ যাব লাগিছিল প্ৰতিখন অনুষ্ঠানত যাবলৈ আমাৰ বাবে কষ্ট হৈছিল আজিকালি এনেকুৱা হয় যে ঘৰতে বহি মোবাইলটোত গান এটা গাই মোবাইলটোত ভালদৰে ভিডিঅ' এটা কৰি নাচিয়ে কোনোবা আমেৰিকাও পাইছেগৈ কোনোবা দিল্লী মুম্বাই পাইছেগৈ গতিকে যিদৰে বেয়াটো আছে ছাৰে কোৱাৰ দৰে যিদৰে বিজ্ঞানে আচলতে দুয়োটাই দিছে আৰু আমি ল'ৰা ছোৱালীখিনিক ভালটো দেখুৱাব পৰাটো আমাৰ প্ৰত্যাহ্বান বুলিয়ে কৈছোঁ মই কিন্তু তেওঁলোকক আমি এইটো বুজাই দিব লাগিব যে এই যে মঞ্চখন আমি পাইছোঁ এই মঞ্চখন বহুদিনৰ মূৰত পালেও বছৰৰ মূৰত পালেও বা এনেকুৱা মঞ্চৰ বাবে বহুদিন গৈ থাকিবলগীয়া হ'লেও অনুশীলনটো সদায় কৰি থাকিব লাগিব আজি ৰক্তিমে মই সৰুৰে পৰা আমি স্কুলত একেলগে পঢ়িছোঁ মহাবিদ্যালয়ত একেলগে পঢ়িছোঁ একেলগে গান গাইছোঁ মইনা পাৰিজাতৰ বিভিন্ন অনুষ্ঠানলৈ গৈছোঁ এই বিভিন্ন অনুষ্ঠানলৈ যোৱাৰ সময়বোৰত বহুবাৰ বিফলো হৈছোঁ আজি যিসকলে ইয়াত তোমালোকে আজি নাচিছা গীত গাইছা কৰিছা ন বিভিন্ন তাৰ বাবে কষ্টও কৰিছা কৰা নাই জানো কষ্টও কৰিছা কৰি আহি ইয়াত আজি মঞ্চত গান এটা গাবা নাচিবা কোনোবাই পুৰস্কাৰ পাব আৰু কোনোবাই নাপাব নোপোৱাসকলে মনটো হয়তো হতাশ হ'ব কিন্তু মাক দেউতাকৰ প্ৰতি মই এটা অনুৰোধ নাপালে আনৰ লগত তুলনা কৰি নিদিব তুমি নেপালা বেলেগে পালে তাই কিয় পাৰিলে তুমি নোৱাৰিলা এই কথাটো নক'ব এইটো ক'ব যে এইবাৰহে নাপালা অহাবাৰটো পাবা আজিহে নাই পৰা আৰু ভালকৈ শিকিলেতো ইয়াতকৈ ভাল হ'ব গোলাঘাট শংকৰী সংস্কৃতিৰ লব্ধ প্ৰসিদ্ধ সাধক গায়ন আৰু পাঠক শ্ৰীযুত মনে মোনা ভৰাই ৰং আনিছো কিনা মনে মনে এই যে ৰঙৰ মোনাটো তাত যে ৰং ভৰাই আনিছে তেওঁ মনে মনে কিনিবলৈ কৈছে গতিকে আমি অন্তত আমাৰ শিশুসকলক বুজাই দিব লাগিব সেই ৰংখিনি কি আৰু সেই ৰং লৈ অহা মোনাটোৰ ভিতৰত কেনেকুৱা ধৰণৰ ৰং সোমাই আছে গতিকে প্ৰতিটো গীতৰ মাজলৈ আমি তেওঁলোকক লৈ যাব পাৰিব লাগিব আমি যি কৰিলোঁ আমাৰ নতুন প্ৰজন্মৰ কাৰণে উঠি অহা প্ৰজন্মৰ কাৰণে আমি এটা বাট কাটি থৈ যাব লাগিব আমাৰ এই বাক্য কোৱাই হৈছে আমি বাৰে বাৰে সেই বাক্যটো কৈ থাকোঁ যে মানুহৰ জীৱনৰ বাট বন্ধোৱা নাথাকে আমিও এটা নিৰ্দিষ্ট বাটেৰে আহি ইমানখিনি পাইছোঁহি আমাৰ পিছৰ প্ৰজন্মও আহিব লাগিব সেই বাট তেওঁলোকে নিজে বান্ধি ল'ব লাগিব
আমি পুৰুষ হিচাপে তিনিবিধ পুৰুষ পাওঁ আমি, উত্তম পুৰুষ, মধ্যম পুৰুষ আৰু অধম পুৰুষ। এইবিলাক আমাৰ ধৰ্মশাস্ত্ৰবিলাকতো কোৱা হৈছে। উত্তম পুৰুষ কেইজন? যিজন পুৰুষে নিজৰ কৰণীয়খিনি কৰাৰ উপৰিও সমাজৰ কাৰণেও কিছু কাম কৰিবলৈ প্ৰতি মুহূৰ্ততে নিজক প্ৰস্তুত কৰি ৰাখে। কৰণীয়খিনিতো কৰেই তেওঁ, সমাজৰ কাৰণে আৰু কিছুমান কাম তেওঁ নিজেই কৰিবলৈ আগবাঢ়ি যায়, তেওঁ উত্তম পুৰুষ। যিজন পুৰুষে কেৱল নিজৰ কৰণীয়খিনিহে কৰে, তেওঁৰ ওপৰত ন্যস্তখিনিহে কৰে, সেইজন হ'ল মধ্যম পুৰুষ। আৰু যিজন পুৰুষে সেই কৰণীয়খিনিও সুচাৰুৰূপে কৰিবগৈ নোৱাৰে, তেওঁক কোৱা হৈছে অধম। লগতে এখন চেলেঞ্জ আৰু এটি স্মাৰক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। আৰু এখন কীৰ্তন পুথি আগবঢ়াইছে আমাৰ জয়ন্ত নেওগ। সময় তাকৰতি কৰিবলগীয়া আমি আছে বহুতা। সময়ক লৈ বহু সময়ত বহু সাহিত্যিক, বহু কবিয়ে সাহিত্য ৰচনা কৰিছে, কবিতা লিখি থৈ গৈছে। এইখিনিতে মনত পৰিছে ইংৰাজ কবি ৰবাৰ্ট ফ্ৰষ্টৰ এটা কবিতা, ষ্টপিং বাই উডছ অন এ স্ন'ই ইভিনিং বুলি তেখেতৰ এটা কবিতা আছিল। তাত শেষত তেখেতে কৈছে, মাইলছ টু গ' বিফ'ৰ আই শ্লিপ এণ্ড মাইলছ টু গ' বিফ'ৰ আই শ্লিপ। মানে আমাৰ এই পৃথিৱীত ৰ'বলৈ কাৰোৰে সময় নাই, সময় প্ৰবাহমান, সময় গতিশীল। আমাৰ ৰাতি বিচনাত শুবলৈ যোৱাৰ আগত কৰিবলগীয়া বহুত কাম থাকে, আৰু সেইটো তেখেতে প্ৰতীকী অৰ্থত ব্যৱহাৰ কৰি সেই লাইনটো ৰিপিট কৰি দিছে, এণ্ড মাইলছ টু গ' বিফ'ৰ আই শ্লিপ। মানে আমাৰ মৃত্যুৰ আগত কৰিবলগীয়া বহুত কাম আছে, বহু কিলোমিটাৰ, বহু মাইল আমাৰ যাবলৈ বাকী আছে। গতিকে আমি নিজেই আহি এতিয়া আমি বয়সৰ লেখেৰে হয়তো আমি 45, 50, 55, 60, 70 বছৰ অতিক্ৰম কৰিছোঁ। আমি যিসকল ইয়াত উপস্থিত আছোঁ, সেইসকলে আমাৰ পিছৰ প্ৰজন্ম গন্তব্য এটা কথা বাৰে বাৰে সোঁৱৰাই থাকিব লাগিব যে সময় অতি মূল্যৱান। আচলতে আমি সৰুৰে পৰা আমি যেতিয়া আগবাঢ়ি গৈছোঁ জীৱনত, আমাক এই অঞ্চলৰ বিভিন্ন ব্যক্তিৰ বহু কষ্ট আছে আমাৰ জীৱনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত, প্ৰত্যেকটো কথা শিকাৰ ক্ষেত্ৰত। আজি বিশেষকৈ মই মোৰ স্কুলৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী, পূৰ্বৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউ, যাক আমি প্ৰথমগৰাকী প্ৰধান শিক্ষয়িত্ৰী হিচাপে পাইছিলোঁ, কল্যাণী বাইদেউ, তেখেত আছে। আমাৰ এই অঞ্চলৰ লখিমী বাইদেউ আছে শ্ৰদ্ধাৰ। আৰু এনে দুগৰাকী মানুহ যাক দেখি এদিন শিক্ষকতা কৰাৰ সপোন দেখিছিলোঁ, যিসকলে আমাক পোহৰৰ বাট দেখুৱাইছিলে। আৰু লগতে এই অনুষ্ঠানটোৰ লগত জড়িত বিভিন্ন ব্যক্তি আছে, মোৰ শিক্ষাগুৰুসকল আছে, মইনা পাৰিজাতৰ ব্যক্তি জড়িত আছে, যিসকলে মোক এদিন আত্মবিশ্বাসী হ'বলৈ শিকাইছিল, যিসকলে মোৰ হাতত সেই মাইকটো তুলি দিছিল। যিখিনি কথা মই কোৱাৰ বাবে মানুহে মোক অগ্নিকন্যা বুলি নাম দিছিল, যিখিনি সাহস মই কৰাৰ বাবে মানুহে আজি মোক চিনি পায়, সেই সাহসখিনি, সেই আত্মবিশ্বাসখিনি মোৰ হাতত, মোক কোচত তুলি, মোৰ মঞ্চত থিয় কৰাই, হাতত মাইক্ৰফোনটো তুলি দি শিকাই দিয়া মানুহখিনি আজি মই ইয়াত লগ পাইছোঁ। আৰু তেখেতসকলৰ ওচৰত মই আচলতে কিমান বেছি পৰিমাণে ঋণী মোৰ জীৱনটোৰ বাবে, এইখিনি মই শব্দ আৰু ভাষাৰে বুজাই দিব নোৱাৰোঁ। সেইবাবে যথেষ্ট আৱেগিকো হৈছোঁ আজি, আৰু নিজকে অলপ ভালো লাগিছে যে এইসকল ব্যক্তিক আহি এইদৰে ৰাজহুৱাকৈ মঞ্চত ধন্যবাদ জনাবলৈ, তেখেতসকলৰ সান্নিধ্য পুনৰ পাবলৈ সুযোগটো পাইছোঁ। হয়, আচলতে চাকৰিৰ যথেষ্ট বাধ্যবাধকতা আছে। কলেজৰ চাকৰিৰ যিখিনি নিয়ম নীতি, সেইখিনি নিয়ম নীতি অনুসৰি আমি যথেষ্ট কথা মানি চলিব লাগে। ৰুল ৰেগুলেশ্যন আছে যে চৰকাৰৰ বিপৰীতে গৈ কোনো কথা ক'ব নোৱাৰিব, চৰকাৰক সমালোচনা কৰিব নোৱাৰিব। সেইখিনি কথা মানি চলিম বুলি ভাবিয়েই আচলতে চাকৰিটো কৰিবলৈ ওলাইছিলোঁ। তাৰ বাবে নিজকে যোগ্য কৰি জীৱনৰ 30টা বছৰ ৰসায়ন বিজ্ঞানত অধ্যয়নৰ বাবে দিছিলোঁ, আৰু সেইবাবে মই
নিজৰ শিক্ষাগুৰুসকলেও বিচাৰিছিল যে মই চাকৰিটো কৰোঁ আৰু তেখেতসকলৰ প্ৰতি আচলতে ঋণী হৈ থাকিছোঁ বুলি অনুভৱ কৰাৰ বাবে তেখেতসকলৰ মনৰ আশাটো পূৰণ কৰিবলৈ বিচাৰিয়ে মই চাকৰিটো কৰাটো প্ৰয়োজনীয় বুলি ভাবিছিলোঁ আৰু যিটো বিষয়ত মই ইমান দীঘলীয়া দিন ধৰি নিজৰ সময় দি গৱেষণা কৰিছিলোঁ সেই বিষয়টোত শিক্ষকতা কৰাৰ এটা সপোন লৈ কলেজৰ অধ্যাপক হোৱাৰ সপোন লৈয়ে কষ্ট কৰিছিলোঁ সেই সপোনখিনিৰ ক্ষেত্ৰত কিছু পৰিমাণে মই চৰকাৰৰ যি নীতি নিৰ্দেশনা শেহতীয়া সময়খিনিত মানি চলিব লগা হৈছে আৰু এই ক্ষেত্ৰত মই কেতিয়াও নাই চলা বুলি নকওঁ মানি চলিবলৈ বাধ্য নাই হোৱা বুলি নকওঁ গতিকে মাতটো স্তিমিত হৈছে সেইটো মই মানিও লওঁ কিন্তু কথাটো হ'ল আচলতে মাতটো স্তিমিত হোৱাটো এইটো নুবুজায় যে মাতটো ভৱিষ্যতৰ বাবেও স্তিমিত হৈ থাকিব মানুহক জীৱনত প্ৰস্তুতিৰ বাবেও সময় লাগে আৰু মই আশা কৰোঁ আৰু মই ভাবোঁ আৰু এইটো কথাও মই কওঁ যে কেতিয়াবা মাতটো স্তিমিত এইবাবেও হয় যাতে মাতটো যেতিয়া পুনৰ মাত মাতিব পৰা যায় অধিক আত্মপ্ৰত্যয় আৰু অধিক সাহসেৰে মাত মাতিব পৰা যায় হয় আচলতে আমি দেখা পাইছোঁ যে তেখেতসকলক ক্ষতিপূৰণ দিয়াৰ কথাও আহিছে তেখেতসকলক ইতিমধ্যে ৰাইজৰ টকাৰে ক্ষতিপূৰণ দিয়া হৈছে মূল কথাটো এইটোৱে যে যদি অসমত বাংলাদেশী সমস্যা আছে তেতিয়াহ'লে দীৰ্ঘদিন ধৰি অসমৰ ৰাইজে বিচাৰি আছে যে সাংবিধানিক ৰক্ষা কৱচৰ কথা কৈ আছে অসম চুক্তিৰ আচলতে ৰূপায়ণৰ কথাবোৰ আমি কৈ আছোঁ আৰু দীৰ্ঘদিন ধৰি এই সপোনবোৰ আমাৰ পূৰণ হোৱা নাই আশা কৰোঁ যে অসম চুক্তিৰ ৰূপায়ণ হওক আমাৰ বাংলাদেশী সমস্যাৰ সমাধান কৰিবৰ বাবে আচলতে মূল যিটো প্ৰয়োজনীয় বস্তু সীমা সুৰক্ষা আমাৰ সাংবিধানিক ৰক্ষা কৱচ এই কথাখিনিৰ ক্ষেত্ৰত যদি গুৰুত্ব দি সকলোৱে আগবাঢ়ে এই সমস্যাটো দূৰ হ'ব কিন্তু সমান্তৰালভাৱে এটা কথা যে যদি কাৰোবাক উচ্ছেদ কৰি তাৰ ঠাইত ক্ষতিপূৰণে দি থাকিব লগা হয় তেতিয়াহ'লে এইটো বুজা যায় যে সেইসকল বাংলাদেশী হয়তো নহয় বাবেই তেওঁলোকক ক্ষতিপূৰণ দিব লগা হৈছে আৰু ক্ষতিপূৰণ কিন্তু ৰাইজৰ টকাৰেই দিয়া হয় গতিকে মই ভাবোঁ যে উচ্ছেদ যদি ক'ৰবাত চৰকাৰী মাটিৰ বাবে কৰিবলগীয়া হয় তেতিয়াহ'লে তাৰ বাবে পূৰ্ব পৰিকল্পনা কৰি মানুহখিনি যদি সঁচাকৈ তেওঁলোক নাগৰিক হয় তেওঁলোকৰ অধিকাৰ আছে তেওঁলোকৰ বাবে প্ৰয়োজনীয় বাসস্থানৰ সৃষ্টি কৰা যাওক আৰু প্ৰয়োজনীয় বাসস্থান তেওঁলোকক দি উচ্ছেদ কৰাটো বেছি দৰকাৰী বেছি মানৱীয় আৰু সমান্তৰালভাৱে যদি বাংলাদেশী যদি তেওঁলোক প্ৰকৃতাৰ্থত ভাৰতীয় নাগৰিক নহয় তেতিয়াহ'লে আচলতে তেওঁলোকক বহিষ্কাৰ কৰিবৰ বাবে যিখিনি প্ৰয়োজনীয় কাম আমাৰ সাংবিধানিক ৰক্ষা কৱচৰ পৰা যিখিনি ৰাজনৈতিকভাৱে অসমীয়া জাতিক সুৰক্ষিত কৰিবৰ বাবে দৰকাৰী কাম আমাৰ জনজাতিকৰণৰ কাম এই কথাখিনিও সমান্তৰালভাৱে গুৰুত্ব দিয়া হয়